মাটি মালিকজন আপোনালোকৰ মাতা মালিকজন ক'ৰ? আমাক যোনে মাতিছে সেইটো নগা গৈছে। নগা গৈছে কোন হয়? নাম সুধি খাইৰুল ক'ৰ হয় তেখেত? নাম খাইৰুল। না তেখেত ক'ৰ হয়? জুৰিয়া। হা? জুৰিয়া। জুৰিয়াৰ। তাক জুৰিয়াত খেতি কৰিব দিব। ইয়াত নহয়। কথা গম পাইছে? ইয়াত খেতি কৰিব দিব নোৱাৰে। প্ৰথম কথাটো কি জানে? খেতি কৰাৰ আপত্তি নাই। ইয়াত কৰ্মচাৰী আছে, নথকা নহয়। গম পাইছে নাই? ইয়াৰ কৰ্মচাৰীয়ে কাম কৰি আছে। ইয়াৰ কৰ্মচাৰীয়ে গৈ বেলেগত কাম কৰি আছে। আমি দেখিছো। আমি ইয়াৰ স্থানীয় যুৱক সকলে আমি দৃষ্টিগোচৰ কৰি আজি গম পাওঁ যে আপোনালোকে ইয়াত খেতি কৰিছে, কিন্তু ইয়াতো কৰ্মচাৰী আছে নাই? কাইলৈ জুৰিয়াত যদি আমাৰ ইয়াৰ পৰা মানুহ যায় আপোনালোকৰ স্থানীয় জেগাত, আপোনালোকৰ কেনেকৈ লাগিব? তেতিয়া আমাক আনিছো আমি কাম মানে তেখেতৰ নম্বৰ আছে নাই? তেখেতে কি বুলি কৈ আছে? ইয়াত বাগানটো কি কিনি লৈছে নেকি? না আমাক তেনেকৈ কোৱা নাই যে বাগান কিনি লৈছে। বাগানত কি খালি খেতি কৰিব মাতিছে আপোনালোক? বাগানত আমি খালি খেতি কৰোঁ, চাহ বাগানৰ কাম। কেইদিন হৈছে আপোনালোকৰ? আমাৰ 2 মাহ হৈ গৈছে। 2 মাহ হৈ গৈছে। এই গছ চছ ইফালে কাটা কুটা কোনে কৰিছিলে? সিহঁতে কৰি আছে, সিহঁতে কাটি আছে। গছ চছ কোনে কাটি আছে? আমি কাটা নাই। ডেইলি কাটি আছে। গছৰ গাড়ী পুৰা ট্ৰেক্টৰত গৈ আছে নাই? গৈ আছে সদায় আছে নাই? ডেইলি গৈ আছে। অচনে মিছা। কোনটো গছ কাটি আছে, ঢালি চালি কাটি আছে। আপুনি দেখিছে নাই? দেখিছো। দেখিছে? সদায় কিন্তু গৈছে। আপুনি কিয় কৈ আছে নাই কথা? না মই কাটা নাই বুলি কোৱা নাই নহয়। গছে কাটি আছে। আমি কাটা নাই বুলি কোৱা নাই, আমি কাটা নাই সেইটো। ইয়াত কি মজুৰি কমি গ'ল? আমিতো কাটা নাই। নাই ইয়াত মজুৰি কমি গ'ল নেকি? কি কোন হয় ইয়াত? কি হ'ল ঘটনাটো? ঘটনাটো আমি জানিবলৈ পোৱা মতে ইয়াতে জুৰিয়াৰ পৰা আহি এয়া শুকানজুৰি চাহ বাগিচা বুলি কয়। এই শুকানজুৰি চাহ বাগিচাত জুৰিয়াৰ পৰা মিয়া একাংশ কৰ্মচাৰী আহি আমাৰ স্থানীয় ঠাইত খেতি কৰিব লৈছে। খেতি কৰিছে বেঙেনা আৰু ভেন্দিৰ খেতি। বেঙেনা আৰু ভেন্দিৰ খেতি কৰি আমাৰ যি চাহ বাগিচাখন, ইমান সুন্দৰ চাহ বাগিচাখন ক্ষতি কৰি আজি ইয়াত এই যি চাহ বাগানৰ স্বত্বাধিকাৰী মালিকজনে এটা কথা ক'ব বিচাৰে যে আমাৰ আজি দিশত বহুত উন্নতমান হৈছে। মানে চাহ গছ কেইজোপা কাটি কৰি ইয়াৰ পৰা কৰ্মচাৰীবোৰ বেলেগলৈ কৰ্মসূত্ৰে যাব লগা হৈছে, কিন্তু ইয়াৰ কৰ্মচাৰীসকলে ইয়াত সংস্থাপন পোৱা নাই। আজিৰ দিশত আমি দেখা পাবলৈ গৈছো যে ইয়াৰ কৰ্মচাৰীসকলে বেলেগত চাৰিচকীয়া মালটনা বাহনত উঠি ইটা ভাটাত বা অন্যথা বেলেগ এটা স্থানলৈ কাম কৰিব যোৱা দেখা পাওঁ স্থানীয় লোকসকলে। গতিকে বাহিৰৰ জুৰিয়াৰ মিয়া সম্প্ৰদায়ৰ লোকসকলে আনি ইয়াত ভেন্দি আৰু বেঙেনাৰ খেতি কৰিবলৈ দিছে। কোনে আনিছে তেখেতলোকক খাইৰুল বুলি জুৰিয়াৰ মানুহ এজনে এই মাটিডোখৰ লিজত লৈছো বুলি কৈছে। লিজত লৈ পেলাই ইয়াত চাহ বাগিচাখনৰ গছ গছনি কাটি ইয়াতে ভেন্দি আৰু বেঙেনাৰ খেতি কৰিব লৈছে। আমাৰ ইয়াত যি চাহ মজদুৰি আমাৰ ভাই ভণ্টি এইসকলক আমাৰ ইয়াৰ পৰা খেদি বেলেগলৈ কৰ্মসূত্ৰে পঠিয়াই ইয়াত বাহিৰৰ পৰা মিয়া আনি পেলাই ইয়াত কৰ্ম সংস্থাপন দিবলৈ লৈছে। গতিকে আমি স্থানীয় ৰাইজে বা স্থানীয় আমি সচেতন যুৱকসকলে এই সুবিধাটো আমি দিব নিবিচাৰো। আমাৰ ইয়াত অত্যন্ত দুখ লগা বিষয়, আমাৰ নিজৰ বাই ভনী ককাই ভাইক সংস্থাপন নাপায় বাহিৰৰ পৰা সেই জুৰিয়া বা কোনোবা অন্য ঠাইৰ পৰা মিয়াসকলক আনি ইয়াত বেঙেনা আৰু ভেন্দি খেতিৰ উৎপাদনৰ কথা কয়। আৰু আমি যেতিয়া ক'বলৈ যাওঁ তেখেতলোকক যে ভাইসকল তোমালোকে ক'ৰ পৰা আহিছা, কি কৰিব আহিছা, তেখেতলোকে কয় যে আমি ইয়াত কৰ্মসূত্ৰে আহিছো, আমিও কৰ্মচাৰী, কিন্তু আমি ইয়াত ভেন্দি আৰু বেঙেনাৰ খেতি কৰিব আহিছো, ইয়াৰ মানুহে নাজানে বুলি কয়। কিন্তু এই দুখ লগা বিষয় যে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলে আজি চাওক, আমাক যদি কয় লজ্জাজনক বিষয়, আমি ভেন্দি খেতি কৰিব নাজানো, আমি কি বেঙেনা খেতি কৰিব নাজানো, আমি কি ধান ৰুব নাজানো, য'ত বাহিৰৰ পৰা আহি এই মিয়াসকলে আমাক শিকাব বিচাৰে ভেন্দি আৰু বেঙেনা খেতিৰ কথা। গতিকে আমি বহুত দুখ পাইছো আৰু ধিক্কাৰ দিছো স্বত্বাধিকাৰীক যে অনাগত দিনত এনেকুৱা যাতে যেন নহয়। অহা কাইলৈৰ ভিতৰত যি মিয়া সম্প্ৰদায়ৰ লোকসকলক তেখেতলোকে কৰ্মসূত্ৰে লৈ আহিছিল, অনাগত কালি 4টাৰ ভিতৰত যদি ইয়াৰ পৰা নপঠিয়াই বা আমাৰ যদি স্থানীয় কৰ্মচাৰীসকলে যদি সংস্থাপন নাপায় তেনেহ'লে আমি বেলেগ বিহিত ব্যৱস্থা ল'ম। আৰু এটা কথা কিন্তু চাওক, এতিয়া আমাৰ অসম বিধানসভাই আৰু এটা কথা ক'ব যাওঁ চাওক,
বৰ লজ্জাজনক কথা। এতিয়া আমাৰ চাহ জনগোষ্ঠী আদিবাসী মানুহক অসম চৰকাৰে পট্টা দি আছে, তাৰ বিপৰীতে আমাৰ বেলেগ মালিক পক্ষই কি কৰি আছে, মিয়া মানুহ সোমাই ইয়াত খেতি কৰি আছে। মানে কি বাগান কাটি পেলাই তেওঁলোকে ইয়াত বেঙেনা আৰু ভেন্দি খেতি ভেন্দি খেতি বুলাই আছে। ইয়াৰ বিপৰীতে কি বুজাই আছে, ইয়াত মানে অলৰেডিয়ে কৈ আছে যে আমাৰ পট্টা দিয়া কথা হৈ আছে। এতিয়া অলৰেডি আমাৰ ইয়াত পট্টা দিয়া শুকানজুৰিত 13 ঘৰ আছিলে, কিন্তু 18 ঘৰ মানুহে ইয়াত বসবাস কৰি তেওঁলোকে কামৰ মানে কাম নাই বুলি ক'ব পাৰি আৰু। তাহাঁতে মানে ইটা ভাটা কাম কৰিব যায়, ক'ৰবাত হাজিৰা কৰিব যায়, কিন্তু ইয়াত কাম নাই। তাৰ সত্ত্বেও আকৌ বেলেগক মিয়া মানুহক মাতি আনিছে। ইয়াৰ ভিতৰত একে লজ্জাজনক কথা হ'ল কি, আমাৰ যিটো শুকানজুৰিৰ মালিকক আমি ধিক্কাৰ জনাইছো। আমাৰ যিটো ইয়াত যিখিনি কৰ্মচাৰী আছে, এই মিয়া সম্প্ৰদায়ক আমি কালি 4টা বজালৈকে সময় দিছো, তেওঁলোকে ইয়াৰ পৰা উঠাই পঠিয়াব লাগে। আৰু আমাৰ যিখিনি ইয়াত স্থানীয় যিটো কৰ্মচাৰী আছে তেওঁলোকক ইয়াত নিয়োগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো। আৰু নহয় যদি নকৰে তেতিয়াহ'লে কালি 4 বজাৰ পিছত ইয়াতকে কি পৰিস্থিতি হ'ব অলৰেডি মালিক পক্ষই তাৰ দায়ী হ'ব লাগিব।